Hello everyone, good morning. আজি আহিছোঁ মই নগাঁও নেহেৰুৱালীত ইয়াৰ ফিল্ডত পুৰা মেলা হৈ আছে, ভোগালী মেলা তাকে চাবলৈ আহিলোঁ। ইমান ধুনীয়াকৈ সজাইছে। এয়া হ'ল ডিমা হাছা ঘৰ আৰু ঘৰ মানে এনেকৈ বহুতেই বস্তু দেখুওৱা হৈছে, যিটো নাজানা কথা আপোনালোকে নেদেখা বস্তু দেখিবলৈ পাব। আৰু এয়া কাৰ্বি ঘৰ, কাৰ্বিসকলৰ, আৰু এয়া এনেকৈ নামবিলাক লিখা আছে আৰু আপোনালোকক তাৰে দুটামান মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় যিহেতু। আৰু এয়া ম'হৰ যুঁচৰ মানে খেৰেদি বনাইছে, দেখিবলৈ বহুত ধুনীয়া লাগিছে। আৰু ইয়াৰ লগতে মই আপোনালোকক অকণমান মেলাও দেখাই দিছোঁ। এয়া মিঠাই দোকান, এনেকৈ মেলাৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু এয়া 20 টকীয়া টিকেট, খেলিব লাগে, ড্ৰাইজ নে কি কয় জানো। সেয়াই আৰু জিকিলে মানে প্ৰাইজবিলাক পোৱা হয়। এইবিলাক আগতে খেলিছোঁ কিন্তু পোৱাহে নাযায়। এয়া ডিনাৰ ছেট, এনেকৈ কিবা কিবি আৰু এনেকৈ বহুত আছে। মই কৈ নাথাকোঁ, তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। নিশ্চয় আপোনালোকৰ লোভ লাগি গৈছে দেখিলে, হয় মোৰো লোভ লাগি গৈছে, কিন্তু মই যিহেতু আমাৰ ব্ৰত আছিল। এতিয়া আহিলোঁ খাবলৈ কাৰণে, ল'লোঁ দহি ফুচকা। এনেই ফুচকা বিচাৰিছিলোঁ, নাপালোঁ, যিহেতু দহি ফুচকাই আছিল তাকে খালোঁ আৰু খাই বহুতেই মজা লাগিল। এতিয়া মেলাৰ পৰা আহিলে মই মাছ বাচি আছোঁ, যিহেতু পুখুৰীত মাছ ধৰি আছিল মানুহে আমাৰ, তো এয়া মাছ মই বাচি আছোঁ। আৰু তেন্তে ভিডিঅ'টো একেলগে চাই থাকক, ইমানকৈ কৈ নাথাকোঁ আৰু। হেল্ল' এভৰিৱান, আজি হ'ল নেক্সট ডে আৰু ভিডিঅ'টো কৰা দেৰিয়ে হৈছে আৰু ভিডিঅ'টো দুদিনীয়া মানে ব্লগটো। আৰু এতিয়া ৰাতিপুৱাই মই জলপানকেইটা খাই লওঁ, যিহেতু একো খোৱাই নাই। হৈছে সখী, বৰ দুষ্ট তোমালোক, আৰু নকৰা আপুনি। কৰিছোঁ ধেমালি, অভিমানী সখী, নকৰিবা অভিমান। তুমি পিছে কেতিয়ালৈ যাবা পৃথিৱীলৈ? শীতকাল যে হ'ল অৱসান, নাই দেখোন ফাগুনী সখীৰ একো বাতৰি। জানো পৃথিৱীত কিনো অথন্তৰ হ'ল। ব'লা সখী, ডাৱৰৰ দেশলৈ যাওঁ, তাৰ পৰা পৃথিৱীখন কুমুকিয়াই চাওঁ। এৰা সখী, ব'লা ব'লা ব'লা। কি সুন্দৰ না, এই দুষ্কৃতি, ঐ মহাৰাজ, বিবেক, ঐ মহাৰাজ, যা দুইজনীকৈ লৈ গৈ উপভোগ কৰ গৈ, যা। কোনটা মায়াবিনী নারী? মই তোৰ কীতান্ত বৰদৈচিলা। তই সেই বৰদৈচিলা? গছ বন ঘৰ দুৱাৰ ভাঙি ধ্বংস কৰাই দেখোন তোৰ কাম। বৰ ভাল হ'ব সুন্দৰী, বৰ ভাল হ'ব। তোৰ সৈতে পৃথিৱীৰ ধ্বংস একেলগে উপভোগ কৰিম। মূৰ্খ, বৰদৈচিলাৰ কাম কেৱল ধ্বংস কৰাই নহয়, বায়ু আৰু পানীৰ গোসানী মই সকলো অশুভ শক্তি ঘূৰাই দি ময়ে কৰোঁ পুনৰ নতুনৰ সৃষ্টি। দেশৰ অশান্তি ৰোধ কৰিবলৈ অসুৰ বধ ময়েই কৰিলোঁ। জাতি ধৰ্ম বৰ্ণ ভাষাৰ মাজত বিভেদৰ সৃষ্টি কৰি জঘন্য অপৰাধ কৰি থকা মৃত্যুটোৰ অনিবাৰ্য। কথা কি চমৎকাৰ! এৰা দুষ্কৃতি দানৱ দুৰাচাৰ আজি তোৰ নাই পৰিত্ৰাণ।
এতিয়া আহিলোঁ থিয়েটাৰ চাই কেনে আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে শেষত জনাব কমেণ্টত ভিডিঅ'টো চাই কেনেকুৱা পালে ব্লগটো যিহেতু দুদিনীয়া আৰু আপোনালোকে মেলাও চাব পালে লগতে থিয়েটাৰো আৰু এতিয়া ভাতকেইটা খাই লওঁ তেনেহ'লে বাই বাই